सेल्फी ले ले रे सेल्फी थोड़ा हेलो एवरीवन दिस इज मी किशोर दास और मुख चाই আছে আপোনালোকে পপুলাৰ ইউটিউব চেনেল আসামিজ মিক্সাৰ সো প্লিজ লাইক কৰিব শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব এণ্ড ডোন্ট ফৰগেট টু পুল দ্য বেল আইকন থ্যাংক ইউ তাৰপিছত কিশোৰদা বহুত ধুনীয়া হয় ৰুমি শৰ্মাই কৈছিলে Thank you. তাৰপিছত কিশোৰদা গাৰ্লফ্ৰেণ্ড আছে নে নাই মই জানিব বিচাৰোঁ হজাৰ পৰা কৈছোঁ মই কৈছোঁ মই অলৰেডি হোৱাই ইউ আৰ চ' হেণ্ডচাম ডিউড মোৰ গাৰ্লফ্ৰেণ্ডত তুমি ক্ৰাছ হয় ৰাহুল বৰুৱা তেওঁৰ গাৰ্লফ্ৰেণ্ডত তুমি ক্ৰাছ হয় কি কৰিবা কোৱা থাকিব পাৰে তাক যদি পাহৰি যায় বেয়া হ'ব কথাটো ৰাহুল বৰুৱাক যদি পাহৰি যায় তুমি অকণমান কৈ দিয়া নাই মই ক্ৰাছ দেখোঁ ন তো লাভটো নহয় তো লাভ তোমাকে কৰে ডোন্ট ৱাৰি তাৰপিছত সেই কিশোৰদা আপুনি ফাৰ্ষ্ট কিছ কেতিয়া কৰিছিল প্লিজ সুধিব মুকেশ শইকীয়া কিছ কৰিছিলোঁ সৰুতে থাকোঁতে মোৰ মা দেউতা চবকে কিছ কৰিছিলোঁ মৰম লগা আছিলোঁ ন সৰুতে তেওঁ বেলেগ গ'লো অ'কে কিশোৰদাৰ হাইটো খুব ভাল লাগে আপুনি বহুত হেণ্ডচাম আই লাভ ইউ নিতুমণি থেংক ইউ কিশোৰদা আপুনি এক্টিং কৰা গানবোৰ চাই বহুত ভাল লাগে চাবিনাই কৈছে থেংক ইউ দিশা দাস হাই থেংক ইউ হেল্ল' কিশোৰদা আপোনাৰ লাইফষ্টাইলটো বহুত ভাল লাগে এণ্ড ইউৰ ৰিয়েলি হেণ্ডচাম বৰ চ' কিউট আই লাভ ইউৰ স্মাইল মিনা থেংক ইউ ছ' মাছ তাৰপিছত ৰিয়েল হিৰ' চুমি গগৈ থেংক ইউ তাৰপিছত কিশোৰদাৰ গাৰ্লফ্ৰেণ্ড আছে নে কিশোৰদা তুমি বহুত কিউট এণ্ড হেণ্ডচাম পূজা বৰাই কৈছিলা থেংক ইউ চাব আপোনালোকে আগতে কোৱা আহি আছে মিষ্টাৰ কিশোৰ দাস তুমি ইমান হেণ্ডচাম হোৱাৰ ৰিজন কি মাইনা খান ৰিজন মই অলৰেডি ক'লোৱে যে সকলোৱে সুখী থাকিব লাগে সকলোৱে খোলা মন হ'ব লাগে মনবোৰ চাফ হ'ব লাগে তেতিয়া সকলোৱে ধুনীয়া হৈ যায় কিশোৰদা তোমাৰ হাঁহিটো ইমান কিউট আই লাইক ইউৰ স্মাইল থেংক ইউ বলিউডৰ হিৰ' দৰে দেখি আছে ইমান হেণ্ডচাম মাইনা খান থেংক ইউ তাৰপিছত কিশোৰদাৰ ভিডিঅ'বোৰ বহুত ধুনীয়া বাবলু শইকীয়া থেংক ইউ কিশোৰদা ভূষণদা ভালনে আপোনালোকৰ কিশোৰদা আই এম ইউৰ বিগেষ্ট ফেন আমি এটা খুব ভাল খুব ভাল থেংক ইউ ছ' মাছ অভিজিত গগৈ হাই হেল্ল' সঁচাকৈ বহুত হেণ্ডচাম কিশোৰদা ছটা চাইকেল কোন ডন নেকি দাউদ ইব্ৰাহিমৰ লগত নাজানো থেংক ইউ ছ' মাছ তোমাক হেণ্ডচাম বুলি কৈছে থেংক ইউ এবাউট হিজ ৰিলেশ্যনশ্বিপ ষ্টেটাছ জয়ন্তনাথটো আছে আমাৰ লাভ ষ্টৰীত চাই ল'ব আপোনালোকে কোন ইয়াৰত HCLC দিছিলে ৰিজাল্টৰ দিনা কেনে লাগিছিল মনটো মৰমী শইকীয়া ভয় লাগিছিল 2008ত দিছিলোঁ মই HCLC চ' খুব ভয় লাগিছিল কিশোৰদা আপুনি অভিনয় কৰাৰ অনুপ্ৰেৰণা কাৰ পৰা পায় জোনাশ্ৰী কাশ্যপ মোৰ নাম ধৰিলে মই যতীন বৰাদেউ যতীন বৰা আৰু জোনাশ্ৰী কাশ্যপে মোক ৰিচেণ্টলি মেইল কৰিছিলে চ' থেংক ইউ ছ' মাছ জোনাশ্ৰী তুমি ভিডিঅ'বোৰ ভাল পোৱা মোৰ থেংক ইউ ছ' মাছ তাৰপিছত ৱাও আই লাভ ইউ দিশা আছে কৈছে তোমাক কিশোৰদাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিলে নিহাৰ কুমাৰ বৰ্মাটো চাই ল'ব আমি লৈছোঁ চেল্ফি ল'লে গানত কিমান টকা পাইছিলে আল্টিমেট কুৱেশ্যন পাইছোঁ আৰু মোৰ চলিব পৰাকৈ তাৰপিছত সেই কিশোৰদা আপুনি সেই বৃন্দাবনত তাতকৈ ইম্পৰ্টেণ্ট মই বহুত সন্মান পাইছোঁ পইচা ডাজন্ট মেটাৰ চ' বহু মানুহে বহুত মৰম দিছে মানি ডাজন্ট মেটাৰ কিশোৰদা আপুনি বৃন্দাবনত বহি ছোৱালী জোকাইছিল নে এণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত বৃন্দাবনত বহিছিল নে এণ্ড কিমান ছোৱালী আপোনাক প্ৰপ'জ দিছিল এণ্ড আপুনি কিমানক প্ৰপ'জ কৰিছিলে বৃন্দাবন মানে তোমাৰ কলেজত মই জোকাইছিলোঁ সিমান যেতিয়া কলেজ থাকোঁতে ইমান পঢ়াত বিজি আছিলোঁ কলেজৰ বৃন্দাবনত বহিছিলোঁ যেতিয়া আমাৰ ক্লাছ অফ থাকে চ' এনেকৈ আমাৰ ফ্ৰেণ্ডৰ লগত আড্ডা দিছিলোঁ আৰু সোনিকা ৰাভা তোমাক বহুত থেংক ইউ তাৰপিছত মৌচুমী দাস তোমাক কিউট কৈছে থেংক ইউ শুনিছোঁ কিশোৰদা আপুনি গ্ৰেজুৱেশ্যন ডিকেৰ পৰা কৰিছে আৰু মই আৰু প্ৰেজেণ্ট ডিকে কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰি আছোঁ ডিকে কলেজৰ সকলোৱে জানে সেই নাহৰৰ কথা আৰু বহুত দীঘল কুৱেশ্যন হৈছে ধ্ৰুৱজ্যোতি কলিতা কি নাহৰৰ কথা অকণমান কৈ দিয়া নাহৰ আমাৰ একচুৱেলি ডিকে কলেজৰ সৌন্দৰ্যটো ইমানেই ধুনীয়া তুমি বেলেগত দেখা নোপোৱা সেইটো নাহৰৰ গছ এনেকৈ ধুনীয়া শাৰী পাতিকৈ আছে তাৰ তলত এনেকৈ আমি অফ পিৰিয়ডত আহি বহোঁ চ' তাত আমাৰ ফ্ৰেণ্ডছবোৰৰ লগত আড্ডা পিটো বা যাৰ গাৰ্লফ্ৰেণ্ড আছে সিহঁতে আহি তাত ধুনীয়াকৈ আড্ডা মাৰে সেইবোৰে থেংক ইউ ছ' মাছ দাদা আপোনাৰ সৰুৰ কিবা ভাল লগা মুহূৰ্ত মনত আছে নেকি কুইনে সুধিছিলে সৰু কালত মই মানে মিৰৰত চাই কিনে নিজে চুলি কাটিছিলোঁ মই তাৰপিছত এতিয়া সেই প্লিজ বিবেক দা ইণ্টাৰভিউ ল'ব বিবেকৰ ইণ্টাৰভিউ আহি তাৰপিছত হাই কিশোৰদা কি খবৰ কিশোৰদা আপোনাৰ হবি কি মোৰ কুৱেশ্যনটো হ'ল প্লিজ ভূষণ দা মই মাইনো মোৰ কুৱেশ্যনটো ল'ব কৈছে থেংক ইউ ছ' মাছ মোৰ হবি ডান্স কৰা ট্ৰেভেলিং ড্ৰাইভিং এণ্ড জিম
নিতুমণি বৰা কৈছে তোমাক বহুত ভাল পালে। থেংক ইউ। কিছু এটা আপুনি বহুত হেল্থ কনচিয়াছ হয় ন, হেণ্ডচামো হয়। আপোনাৰ লাভ ষ্টৰী, ফাৰ্ষ্ট লাভ, প্ৰেজেণ্ট ফ্ৰেণ্ড কোন, বহুত দীঘল কুৱেশ্যন হৈছে। আগতে কৈছোঁ শান্তনী কোঁৱৰ ফ্ৰম ঢকুৱাখানাৰ পৰা মই নামটো লৈ লৈছোঁ, বহুত দীঘল কুৱেশ্যন হৈছে বাৰু, এইখিনি কৈছে চাই ল'ব। তাৰপিছত ৱাও বহুত ভাল লাগিছে, মজা, মাইনু নাথে কৈছে থেংক ইউ। তুমি বহুত হেণ্ডচাম হয় কিছু এটা, পল্লৱী বায়ন, অমৃতা বায়ৰ লগত তোমাক বহুত ভাল লাগে ফ্ৰম জ্যোতিস্মিতা আঠগাঁও। থেংক ইউ থেংক ইউ। তাৰপিছত মই নাজিৰাৰ পৰা গৌৰৱে ক'লোঁ কিছু এটাক মোৰ বহুত ভাল লাগে, আপুনি বলিউডত যোৱাকৈ কিবা প্লেন আছে নেকি? অলৰেডি কৈছোঁ মই, কৈছে এইটো চাই ল'ব। হাই দাদা, আপোনাৰ এক্টিং বহুত ভাল লাগে, আপুনি এতিয়ালৈকে কোনো চিৰিয়েল বা চিনেমা কৰা নাই নেকি? অজয় ডেকাটো কৈছে, চাই ল'ব আপোনালোকে। পূবালী দত্তই কৈছে কিশোৰী চ' হেণ্ডচাম। থেংক ইউ। তোমাক বহুত হেণ্ডচাম হয়, তোমাৰ ফিল্ম কিবা আহিছে নে? কিছু এটা অজয়ত আছে সুধিছিলে, এইটো ক'লোঁ বাৰু। কৈছোঁ। তাৰপিছত অ' মাই গড কিশোৰ দা লাভ ইউ, আপুনি মিৰ্জাৰ ক'ত থাকে আৰু আপুনি ডিকেট পঢ়িছিলে বুলি ময়ো পঢ়োঁ ডিকেট, আপুনি বহুত ভাল পাওঁ আপোনাক। জোনবাই জনীৰ কথা ক'লে অলপ ভাল পাম। কি জোনবাই জনী? জোনবাই মই বুজি পোৱা নাই একচুৱেলি কি। জোনবাই মানে তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছে। কোনোবা জোনবাই, মই জোনবাই গাৰ্লফ্ৰেণ্ড নাছিল বাৰু জোনবাই। মই এনেও গাৰ্লফ্ৰেণ্ডক তোমাৰ জোনবাই বুলি কিছুমানে কয় ন, গাৰ্লফ্ৰেণ্ড জোনবাইজনী মোৰ প্ৰেমিকা এগৰাকী, তেনেকুৱা টাইপৰ বহুত ভাল। আৰু মই ডিকে কলেজত পঢ়িছিলোঁ আৰু মই মিৰ্জাত থাকোঁ। থেংক ইউ। আৰু তাৰপিছত বহুত কুৱেশ্যন আহিছে, ইমান কুৱেশ্যন ল'ব নোৱাৰোঁ, ইমানখিনি ল'লোঁ। চ' থেংক ইউ ছ' মাছ, আপোনালোকে কুৱেশ্যন কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ কিশোৰ, থেংক ইউ ছ' মাছ। ইমান সুন্দৰকৈ আজি বৰষুণো আহিছে, আমি বতাহ বৰষুণৰ এটমছফিয়াৰ ধুনীয়া লাগিছে, বহুত ধুনীয়া। আৰু পিছফালে আমাৰ ফুল আছে, য়েল্ল' কালাৰ, তুমি য়েল্ল' পিন্ধি আহিছা, বহুত ধুনীয়া এটা পৰিৱেশত আজি কৰিলোঁ ইণ্টাৰভিউটো, খুব ভাল লাগিলে। বহুত বহুত ধন্যবাদ। তোমাৰ ব্ৰাইট ফিউচাৰ মই কামনা কৰিছোঁ, এনেকৈ ভাল। থেংক ইউ ছ' মাছ। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ ভূষণ পাঠকৰ আছামিজ মিক্সাৰ ইউটিউব চেনেলৰ পৰা। চ' মোক এনেদৰে মৰম কৰি যাব, আশীৰ্বাদ কৰিব। চ' আপোনালোকৰ মৰমৰ মোৰ আশীৰ্বাদ মোৰ ফিউচাৰত মোৰ বহুত কামত আহিব। চ' এনেদৰে মৰম কৰি যাব, তাৰ কাৰণে থেংক ইউ। থেংক ইউ ছ' মাছ। আকৌ আমি নেক্সট আকৌ পিছত লগ পাম, চিয়'ৰ তেতিয়া কিন্তু গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব। তুমি এটা তুমি ছিংগল তুমি কবিতা দিব লাগিব, মিংগল হ'ব লাগিব। অ'কে থেংক ইউ। থেংক ইউ ছ' মাছ।